প্ৰথমতে আপোনালোকক সকলোকে এই চিঠিখন দেখাইছো। এই চিঠিখনত কি লিখা আছে আপোনালোকে চাওক। অহা মঙলবাৰলৈ WPTBC ডাইৰেক্টৰ থাকিব। WPT কমিশনাৰ ছেক্ৰেটাৰীয়ে মোক চিঠি দিছে। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে চিঠি দিছে। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু আমাৰ তিৱা যিখিনি 6টা এলেকা পৰে, 6টা এলেকাত ইতিমধ্যে তিৱা কাৰ্বি ডেভেলপমেণ্ট সাহিত্য পৰিষদ গঠন কৰিছে। তেখেতসকলৰ লগত যুটীয়া বৈঠক এখন আয়োজন কৰিছে। এই চিঠিত নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। এইটো গভৰ্ণমেণ্টৰ পলিচি। গভৰ্ণমেণ্টে তিৱা সাহিত্য পৰিষদক ডিজলভ কৰিছে নেকি? ক'ৰবাত ডিজেল খোৱা চিঠি ডিচিলৈ প্ৰেৰণ কৰিছে নেকি? আচলতে জনা মানুহৰ লগত কথা পাতিবলৈ ভাল, নজনা মানুহৰ লগত কথা পাতিবলৈ বেয়া। এখন সংবিধানৰ গণ্ডিৰ ভিতৰত যিগৰাকী ব্যক্তিয়ে কথাবিলাক কৈ গৈছে, এই সংবিধানৰ গণ্ডিৰ ভিতৰতে তেখেতে সাহিত্য পৰিষদ চলাই গৈছে। সাহিত্য পৰিষদৰ নিৰ্বাচন সঠিক সময়ত গভৰ্ণমেণ্টে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। কি পলিচি এডপ্ট কৰে এই কথাখিনি মই নক'লে নিশ্চয় তেখেতে ভালকৈ জানে যে আমি কাৰোবাৰ ওচৰত গৈ আমি সাহিত্য পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিব লাগে বুলি আমি কাৰো ওচৰত দাবী উত্থাপন কৰি পোৱা নাই। ইতিমধ্যে আপোনালোকে আমাৰ ভাষণ প্ৰসংগত শুনিছে প্ৰণৱজিৎ মছং ডাঙৰীয়াই স্পষ্টভাৱে কিছুমান কথা কৈছে। প্ৰণৱজিৎ মছং ডাঙৰীয়াই কোৱা কথাখিনি অৰ্থ হ'ল যে আমাৰ সাহিত্য পৰিষদৰ এলেকাত 113খন গাঁও অন্তৰ্ভুক্ত হোৱা নাছিলে। 113খন গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। আৰু সেই 113খন গাঁৱৰ জনসাধাৰণে ভোটাধিকাৰ সাব্যস্তকৰণৰ সুফল লাভ কৰাৰ পিছতহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেখেতসকলে যি সুবিধা প্ৰদান কৰিব বা সুবিধা পাব সেইখিনি সম্পূৰ্ণ হৈ উঠাৰ পিছতে ইলেকশ্যন অনুষ্ঠিত কৰক বুলি আমাৰ ফালৰ পৰা আমি মতামত আগবঢ়াইছো। আমাক যেতিয়া 113খন গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰাৰ নটিফিকেশ্যন জাৰি কৰিছে, তাৰোপৰি 2টা সমষ্টি বৃদ্ধি হৈছে, ধেমাজি এটা আৰু নগাঁও ভোমোৰাগুৰি নলংগাঁও নামেৰে। 2টা সমষ্টি অন্তৰ্ভুক্ত হৈ থকা যিখিনি জনসাধাৰণ, তাৰোপৰি বিভিন্ন ঠাইত বাদ পৰি যিবিলাক গাঁও, বাদ পৰি গাঁওবিলাক আমাৰ তিৱা সাহিত্য পৰিষদৰ বিভিন্ন সমষ্টিত অন্তৰ্ভুক্ত হ'ব। আৰু বিভিন্ন সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে সমষ্টিবিলাক ডিলিমিটেশ্যন হয়। আৰু ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে গভৰ্ণমেণ্টে আৰম্ভ কৰিছে। ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পিছত গভৰ্ণমেণ্টৰ গভৰ্ণৰ নটিফিকেশ্যন হয়। এই সকলোবিলাক দিশ চালি জাৰি চাই ইলেকশ্যন পতাটো গভৰ্ণমেণ্টে সিদ্ধান্ত কৰিব নে ইলেকশ্যন কমিশ্যনাৰে সিদ্ধান্ত কৰিব? ইলেকশ্যনটো গভৰ্ণমেণ্টেতো নোৱাৰে পাতিবৰ কাৰণে, ইলেকশ্যন কমিশ্যনাৰে পৰিৱেশ পৰিস্থিতি চাইহে ইলেকশ্যন কমিশ্যনাৰে নিৰ্বাচনটো অনুষ্ঠিত কৰে। আমি যে তিৱা সাহিত্য পৰিষদে এইটো ডিমাণ্ড কৰিব নোৱাৰো কালি নিৰ্বাচন অনুষ্ঠিত কৰক বুলি। আমাৰ ফালৰ পৰা আমি কৈছো যে সঠিক সময়ত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰক, নহ'লে বেয়া দেখে। কাৰণ এক্সটেনশ্যন কৰাৰ কথাটো আমি এক্সটেনশ্যন কৰিবৰ কাৰণে ক'ৰবাত যদি চিঠি এখন দিয়া, ক'ৰবাত যদি প্ৰমাণ পাইছে সেইটো আমাক দিয়ক। আমি প্ৰত্যাহ্বান জনাইছো। আমি ক'তো এক্সটেনশ্যন কৰিব লাগে বুলি পেলাই কোনো বাৰতে আমি চিঠি প্ৰদান কৰা নাই। ইতিমধ্যে গভৰ্ণমেণ্টৰ পলিচি মতে সংবিধানৰ যিখন এক্ট আছে, এক্টৰ মতে তেখেতসকলে এইটো পলিচি এডপ্ট কৰিছে। কোনোবাই কিবা কথা কৈছে, কোনোবাখন মিটিঙত কিবা কৈছে, সেইটো আমাৰ লোকচান নহয়। কিন্তু আমি কি কৰিছো তিৱা সাহিত্য পৰিষদত তেখেতে যিমানবিলাক আৰম্ভণি কৰা তিৱা সাহিত্য পৰিষদৰ বিষয়বিলাকক দেখিব নোৱাৰে, তিৱা সাহিত্য পৰিষদৰ কাম কাজক তেখেতসকলে সমালোচনা কৰে। কিন্তু আমাৰ জনসাধাৰণে উপলব্ধি কৰিছে যে আমাৰ 5 বছৰীয়া কাৰ্যকালত আমি তিৱা সাহিত্য পৰিষদৰ সন্মানীয় সদস্যসকলৰ সমিল মিলৰ জৰিয়তে তিৱা সাহিত্য পৰিষদত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জৰিয়তে আমি ৰাইজক উৎসাহ দিবৰ কাৰণে বা সকাহ দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।